লাহেকৈ কওঁ শান্তি পাব অহংকাৰ এৰক সন্মান পাব সন্তুষ্ট থাকক সুখ পাব মানুহে যিমান সোনকালে অতীতক পাহৰিব পাৰে সিমান সোনকালে সুখী হ'ব পাৰে শৰীৰ আৰু সম্পত্তিক লৈ অহংকাৰ নকৰিব কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকোকৈ নাহে মন বেয়া হ'ব পাৰে সময় বেয়া যাব পাৰে লোকে বেয়াকৈ ক'ব পাৰে আপুনি ধৈৰ্য ধৰক অপেক্ষা কৰক আৰু পৰিশ্ৰম কৰক চাব আপুনি সফল হ'বই এই পাঁচটা অভ্যাস আজিয়ে ত্যাগ কৰক জোখতকৈ বেছি আনৰ দয়া কামনা কৰা পৰিৱৰ্তনক ভয় কৰা অতীতক লৈ ভাবি থকা নিজকে সৰু বুলি ভাবা অতিৰিক্ত চিন্তা কৰা সম্পৰ্ক হৈছে এটা চৰাইৰ দৰে যদি তাক আপুনি জোৰেৰে ধৰি ৰাখে তেনেহলে সি মৰি যাব যদিহে তাক লাহেকৈ ধৰি ৰাখে তেনেহলে সি উৰি যাব কিন্তু যদি তাক বহুত যত্নৰে লগত ৰাখে তেন্তে সি গোটেই জীৱন লগত থাকিব বেইমানৰ লগত যিমানেই ভাল ব্যৱহাৰ নকৰক কিয় তেওঁলোকে শেষত ধোকা দিবই আৰু যদি আপুনি তেওঁলোকৰ কথা ভাবি নিজৰ মন বেয়া কৰে তেনেহলে আপুনি এই পৃথিৱীৰ সকলোতকৈ মূৰ্খ মনটোক সদায় পৰিষ্কাৰকৈ ৰাখক কাৰণ শেষৰ হিচাপটো অৰ্থৰ নহয় কৰ্মৰহে হয় সকলো সময়তে মনত ৰাখক য'ত সন্মান নাই তালৈ যোৱাটো উচিত নহয় যিজন মানুহক সকলোতকৈ বেছি নিজৰ বুলি ভবা হয় সেই মানুহজনেই সকলোতকৈ বেছি কষ্ট দিয়ে এই চাৰিটা বস্তু কেতিয়াও ঘূৰি নাহে ধনুৰ পৰা গুচি যোৱা কাঁড় কৈ দিয়া মুখৰ কথা হেৰাই যোৱা সময় ভাঙি যোৱা বিশ্বাস আপুনি নিজৰ কাৰণে যি কৰিব সেইটো আপোনাৰ লগতে গুচি যাব আৰু আপুনি আনৰ কাৰণে যি কৰিব সেইটো সকলোৰে মনত চিৰজীৱন থাকি যাব ইচ্ছাবোৰ বৰ অদ্ভুত পূৰণ হলে সলনি হৈ যায় আৰু পূৰণ নহলে বৰ কষ্ট দিয়ে নাৰীৰ ভাল পোৱা তেতিয়া বুজি পোৱা যায় যেতিয়া পুৰুষৰ কাষত একো নাথাকে আৰু পুৰুষৰ ভাল পোৱা তেতিয়া বুজি পোৱা যায় যেতিয়া পুৰুষৰ কাষত সকলো থাকে সৌন্দৰ্য কেতিয়াও চৰিত্ৰতকৈ ডাঙৰ হ'ব নোৱাৰে এই তিনিজন মানুহৰ ঘৰত কেতিয়াও নাযাব যিজনে ডাঙৰ অপৰাধ কৰে যিজনে আপোনাক অপমান কৰি কথা কয় যিজনে মানুহক সন্মান নকৰে নিজকে উচ্চ বুলি ভাবে জীৱনত চতুৰ আৰু স্মাৰ্ট হ'ব গলে এই কামবোৰ অৱশ্যেই কৰিব ৰহস্যময়ী হোৱাৰ চেষ্টা কৰক যিকোনো পৰিস্থিতিক ভালদৰে পৰ্যবেক্ষণ কৰক নিজকে কণ্ট্ৰোল কৰিবলৈ শিকক যিকোনো পৰিস্থিতিতে কেতিয়া মনে মনে থাকিব লাগে আৰু কেতিয়া ক'ব লাগে এটলিষ্ট সেইটো আয়ত্ত কৰিবলৈ শিকক জীৱনত সুখ শান্তি পাবলৈ হলে এই তিনিটা কাম কেতিয়াও নকৰিব বেছি আশা নকৰিব জীৱনত যি আছে তাক লৈ সন্তুষ্ট থাকক নাৰীৰ ফান্দত কেতিয়াও নপৰিব এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধী আৰু স্বাৰ্থপৰ হ'ল নিজৰ মনটো যি নিজৰ হৈও আনৰ কাৰণেও কষ্ট পায় হঠাৎ ডাঙৰ লোক হলেও হঠাৎ ভদ্ৰলোক হোৱা নাযায় কাৰণ ভদ্ৰতা হ'ল পৰিয়ালৰ শিক্ষা মন দি যাক কৰিব উপকাৰ তেওঁৰ পৰা পাব এদিন বিশ্বাসঘাতকতাৰ উপহাৰ আজিকালিৰ সম্পৰ্কবোৰ অদ্ভুত কথা পতা হয় ফোনত দেখা হয় ভিডিঅ' কলত আৰু অভিমান প্ৰকাশ হয় ষ্টেটাছত আৰু সম্পৰ্ক শেষ হয় ব্লকত আবেগৰ পথত নচলি বিবেকৰ পথত চলক দেখিব আপুনি আপোনাৰ জীৱনটোক সুন্দৰকৈ গঢ়িব পাৰিছে কাৰণ এই পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হ'ল মানুহৰ বিবেক সমস্ত গুণ কম হৈ যায় কাৰোবাক আপোন কৰিবৰ বাবে আৰু এটা দুখেই যথেষ্ট কাৰোবাক হেৰুৱাৰ কাৰণে সম্পদে কেতিয়াও সুখ দিব নোৱাৰে সুখ আহে মনৰ সন্তুষ্টিৰ পৰা আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ অপৰাধ হ'ল কিছুমান মানুহৰ অভিনয় বুজি নোপোৱাটো অলপতেই যদি আপোনাৰ মন বেয়া হৈ যায় তেনেহলে এই পৃথিৱীখন আপোনাৰ কাৰণে বহুত বেছি জটিল হৈ পৰিব অলপতে জীৱনত ভাগি নপৰিব জীৱনত সন্মুখীন হ'বলৈ শিকক প্ৰতিটো পৰিস্থিতি জীয়াই থাকোঁতে আপুনি যাৰ কাষত অৱহেলিত মৰি গলেও আপুনি তেওঁৰ কাষত কেৱল মাত্ৰ এটা মৃতদেহহে মাথো